নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল শাওণ মাহ আৰম্ভ হ'বলৈ ধৰিছে, ইয়াৰ লগতে যাত্ৰাও আৰম্ভ হ'বলৈ ধৰিছে। শাস্ত্ৰৰ অনুসৰি ভগৱান মহাদেৱৰ সকলোতকৈ প্ৰিয় বস্তু হ'ল ভক্তৰ অবিহনে মহাদেৱ আধৰুৱা। ভগৱান মহাদেৱক সন্তুষ্ট কৰিবলৈ এনে কিছুমান বস্তু আছে, যদি এই বস্তু মহাদেৱক অৰ্পণ কৰা যায় তেনেহ'লে মহাদেৱে যিকোনো ৰূপত আপোনাক দৰ্শন দিব আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব। যদি আপোনালোক মহাদেৱৰ সঁচা ভক্ত হয় তেনেহ'লে নিশ্চয় কমেণ্টত ওম নমঃ শিৱায় লিখিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই বস্তুবোৰৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল দুবৰি ঘাঁহ। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে দুবৰি ঘাঁহ অমৃতৰ সমান। শাওণ মাহত আপুনি শিৱলিংগত দুবৰি ঘাঁহ অৰ্পণ কৰিব পাৰে। ধন লাভৰ কাৰণে আৰু ভাল কাম পাবলৈ দুবৰি ঘাঁহ শিৱলিংগত অৰ্পণ কৰিব পাৰে। দুবৰি ঘাঁহ শিৱলিংগত অৰ্পণ কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু আপোনাৰ ওপৰত আশীৰ্বাদ প্ৰদান কৰিব, ভক্তক সন্তুষ্ট কৰিব আৰু ভক্তৰ আনন্দৰ কাৰণে সকলো কাম কৰিব। আনন্দময়ভাৱে মহাদেৱক আপোনালোকে স্মৰণ কৰিব পাৰে। দুবৰি ঘাঁহ শিৱলিংগত অৰ্পণ কৰাৰ ফলত মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, দুবৰি ঘাঁহৰ বহু চমৎকাৰী উপায় আছে। যদি এই উপায় আপোনালোকে ঘৰত কৰে তেনেহ'লে জানিব পাৰিব যে আপোনালোকৰ ঘৰত সকলো সু সুবিধা আহি পৰিব আৰু ঘৰত ভাল শক্তিৰ আগমন ঘটিবলৈ ধৰিব। এই দুবৰি ঘাঁহ যদি আপোনালোকে ভগৱানৰ ওচৰত নিবেদন কৰিব পাৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকে বহু ভাল সুযোগ লাভ কৰিব পাৰিব আৰু ভগৱান আহি আপোনালোকৰ ঘৰত বাস কৰিব বা ভগৱান আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব। এই দুবৰি ঘাঁহ আৰু পদ্ধতিৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে আলোচনা কৰোঁ আহক। দুবৰি ঘাঁহ সাধাৰণ ঘাঁহ নহয়। আমাৰ হিন্দু ধৰ্মত যিমান পূজা পাতল কৰা হয় সেই সকলো পূজাত দুবৰি ঘাঁহ ব্যৱহাৰ কৰা হয়। দুবৰি ঘাঁহৰ চমৎকাৰ বহু। এই ঘাঁহৰ শিপাত মা গংগাই বাস কৰে। এনে গোপন কথা বহু আছে যি শাস্ত্ৰত আমাৰ উল্লেখ আছে। দুবৰি ঘাঁহ মা দুৰ্গা আৰু গণেশ দেৱক বিশেষভাৱে নিবেদন কৰা হয়। ইয়াৰ ফলত দেৱী দুৰ্গা আৰু ভগৱান গণেশ দেৱ সন্তুষ্ট হৈ পৰে আৰু প্ৰাচীন শাস্ত্ৰত ইয়াৰ বহু চমৎকাৰৰ বিষয়েও উল্লেখ আছে। ইয়াৰ ভিতৰত কিছুমান আয়ুৰ্বেদিক চমৎকাৰৰ বিষয়ে উল্লেখ আছে আৰু কিছুমান আমাৰ ধাৰ্মিক প্ৰয়োগৰ বিষয়েও উল্লেখ আছে। ইয়াৰ বিষয়ে আপোনালোকে সকলো জানি লোৱাটো দৰকাৰ। এই সকলো উপায় আপোনালোকে জানিব পাৰিলে আপোনালোকৰ সকলো উত্তম হৈ পৰিব আৰু সকলো দেৱ দেৱী আপোনালোকৰ ঘৰলৈ বাস কৰিবলৈ আহিব। প্ৰথমতে ইয়াৰ আয়ুৰ্বেদিক উপায়ৰ কথা আমি জানি লওঁ আহক। ইয়াৰ পিছত জানিম দৈবিক চমৎকাৰৰ কথা। এই দুয়োটা প্ৰয়োগৰ কথা মানুহে গুৰুত্বপূৰ্ণভাৱে জনাটো বহুত দৰকাৰ। এই প্ৰয়োগৰ পিছতেই আপোনালোকে ডক্তৰৰ ঔষধ নাখালেও হ'ব আৰু বহু বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। জীৱনত চলি থকা বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব, যেনে মানসিক চাপ যদি আপোনালোকৰ জীৱনত চলি আছে, যদি হতাশাৰ মাজত আপোনালোক ভুগি আছে বা আপোনালোকৰ কিবা কাম ৰৈ আছে কৰিব পৰা নাই, সেই সকলোবোৰ আপোনালোকৰ হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় দেখিছে চাগে যিসকল সাধু মহাত্মা আছে তেওঁলোকে পাহাৰ পৰ্বতত বসবাস কৰে আৰু ভগৱানক তেওঁলোকে আৰাধনা কৰি থাকে। তেওঁলোকে দুবৰি ঘাঁহৰ ৰস প্ৰয়োগ কৰে। যি সাধু মহাত্মাই বহু দিনৰ পৰা কোনো এজন দেৱ দেৱীক সাধনা কৰি থাকে, তেওঁলোকৰ যাতে ভোক নালাগে, বহু সময় ধৰি যাতে তেওঁলোকৰ পিয়াহ নালাগে আৰু খোৱা বোৱা কৰিব লগা নহয়, আজিৰ দিনতো এনে মহাত্মাই দুবৰি ঘাঁহৰ ৰস সেৱন কৰে। দুবৰি ঘাঁহৰ ৰস উলিয়াই সেই ৰস খালে 21 দিনলৈকে ভোক পিয়াহ নালাগে। 21 দিনৰ পিছত নিজৰ সাধনা সমাপ্ত কৰিব পৰা যায়। দুবৰি ঘাঁহৰ ৰসে শৰীৰ ঠাণ্ডা কৰি ৰাখে। এতিয়া গৰমৰ দিন চলি আছে। গৰমৰ দিনত বহু মানুহৰ গাত গৰম সোমাই যায় আৰু শৰীৰত তাপ বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ ফলত আমি অশান্তিত ভুগিবলগীয়া হয়। ইয়াৰ পৰা বাচিবলৈ আমি বহু ঔষধ খাওঁ। এই ঔষধতকৈ 100 গুণ লাভযুক্ত হ'ল দুবৰি ঘাঁহৰ ৰস। যদি দুবৰি ঘাঁহৰ ৰস আপোনালোকে খাই দিয়ে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ গৰমৰ তাপ নোহোৱা হৈ পৰিব আৰু শৰীৰ ঠাণ্ডা হৈ পৰিব আৰু আপোনালোকৰ শৰীৰত কোনো বেমাৰ আজাৰে ঠাই ল'ব নোৱাৰিব আৰু গৰমৰ ফলত কেতিয়াও আপোনালোকৰ অশান্তি যেন অনুভৱ নহ'ব। দুবৰি ঘাঁহে শৰীৰৰ তাপ কমায়। সেইকাৰণে আপুনি কি কি কৰিব লাগিব জানেনে? 1 কাপ দুবৰি ঘাঁহৰ ৰস আপোনালোকে উলিয়াই ল'ব। যেতিয়া আপোনাৰ গাত গৰম সোমাব সেই সময়ত 1 কাপ ৰস উলিয়াই লৈ আপোনালোকে মিচিৰি 3-4 টুকুৰা সেই ৰসত দি আপোনালোকে সুন্দৰভাৱে মিলাই খাই দিব। আপোনাৰ শৰীৰত যিমানেই গৰম নোসোমাওক কিয় আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত আপোনালোকৰ শৰীৰ ঠাণ্ডা হৈ পৰিব। ইয়াৰ বিষয়ে বনস্পতি শাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। যদি প্ৰত্যেক দিনাই এনে ৰস আপোনালোকে
আপোনালোকে সেৱন কৰিব পাৰে 15 দিনলৈকে তেনেহলে আপোনালোকৰ কেঁচুকুৰীয়া বেমাৰ একেবাৰে ঠিক হৈ পৰিব যদি কোনো মানুহৰ তেজৰ সমস্যা হৈ আছে তেনেহলেও এই বেমাৰ আপোনালোকে ঠিক কৰি ল'ব পাৰিব প্ৰত্যেক দিনাই আপোনালোকে খাব লাগিব বা 15 দিনলৈকে আপোনালোকে ৰেগুলাৰ খাব লাগিব এনে কৰিলে আপোনালোকে এই সকলোবোৰ বেমাৰ ঠিক কৰি ল'ব পাৰিব ঘৰতে এতিয়া আমি জানি লওঁ আহক দুবৰি বনৰ দিব্য প্ৰয়োগৰ কথা এই ভিডিঅটো আপোনালোকে একেবাৰে শেষলৈকে চাব আধৰুৱাকৈ কেতিয়াও এৰি নাযাব আধৰুৱা জ্ঞান সদায় ভয়ংকৰ ভিডিঅটো যদি ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব দুবৰি বন পিছি ফুট ললে ইয়াৰ পিছি যদি ফুট লয় তেনেহলে মানুহৰ মন স্থিৰ হৈ পৰে মুখৰ উজ্জ্বলতা বৃদ্ধি পায় আপুনি আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিব মা দুৰ্গাক আৰু গণেশ দেৱক অৰ্পণ কৰিলে আপোনাৰ বহু লাভ হ'ব ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব জীৱনত চলি থকা বহু সমস্যা সমাপ্ত হৈ পৰিব দুবৰি বন মা দুৰ্গা আৰু গণেশ দেৱৰ বহু প্ৰিয় বুলি মনা গৈছে এই দুবৰি বন যদি মা দুৰ্গা আৰু গণেশ দেৱক অৰ্পণ কৰে তেনেহলে ঘৰত আপোনালোকৰ পইচা বৃদ্ধি পাবলৈ ধৰিব আৰু ধন বৃদ্ধি পাবলৈ ধৰিব আৰু এই ধন আপোনালোকে জমাও কৰিব পাৰিব দুবৰি বনক মা দুৰ্গাৰ স্বৰূপ বুলিও মনা যায় ইয়াক আপোনালোকে গংগা জলৰ সতি যদি মা দুৰ্গাক অৰ্পণ কৰে ইয়াৰ ফলত আপোনালোকৰ বহু উন্নতি বাঢ়িব সেই কাৰণে দুবৰি বনক বহু পবিত্ৰ মনা যায় এই বন যি জায়গাত থাকে সেই জায়গা সদায় পবিত্ৰ হৈ থাকে আপোনাৰ ঘৰত যদি দুবৰি ঘাঁহ থাকে তেনেহলে ঘৰখন সুন্দৰ কৰি ৰাখে পৰিবেশ সুখময় কৰি তোলে দেৱদেৱীৰ কৃপা আপোনালোকে লাভ পাবলৈ সক্ষম হ'ব যি জায়গাত দুবৰি ঘাঁহ গজে সেই জায়গাত গণেশ দেৱে আহি বাস কৰে যদি আপুনি পাৰে তেনেহলে দুবৰি বন এডাল আপোনালোকে ভাল পানীৰে ধুই আপোনালোকৰ মানিবেগত ভৰাই ৰাখিব ইয়াৰ ফলত আপোনালোকৰ ঘৰত খৰচৰ মাত্ৰা কমিবলৈ ধৰিব আৰু অৰ্থ জমা হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত দুবৰি বন ৰবি পুষ্প নক্ষত্ৰত ইয়াক পিছি আপোনালোকে ৰং গুচাই খালে আপোনালোকৰ শৰীৰত ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ কুণ্ডলী শক্তিশালী হৈ পৰিব আপোনালোকে ইয়াৰ বিষয়ে গুগলত আৰু অধিক সাৰ্চ কৰি চাব পাৰে মই যিখিনি কথা কৈছো সেই কথাখিনি 100% শুদ্ধ এই বছৰ ৰবি পুষ্প নক্ষত্ৰ কেতিয়া আপোনালোকে গম পায়নে নপুংসতা আৰু সন্তান লাভৰ কাৰণে ইয়াৰ প্ৰয়োগ কৰা হয় নপুংসতা দূৰ কৰিবলৈ দৈনিক দুবৰি বনৰ ৰস মিচিৰিৰ লগত মিলাই খাব লাগে আৰু আপোনাৰ পত্নীক দুবৰি বনৰ শিপা 5ডাল কলা সূতাৰে বান্ধি কঁকালত বান্ধি ৰাখিবলৈ দিব ইয়াৰ ফলত সন্তান গৰ্ভত ৰ'ব 1 মাহৰ ভিতৰত আপোনালোকে ইয়াৰ ফল পাব আৰু 1 মাহলৈকে আপোনালোকে বান্ধি ৰাখিব যদি আপোনালোকৰ গৰ্ভপাত হৈ থাকে তেনেহলেও আপোনালোকে বান্ধিব পাৰে যদি দুবৰি বনৰ ৰস সপ্তাহত আপোনালোকে দুবাৰ খাব পাৰে তেনেহলে শৰীৰৰ বহু বেমাৰ ভাল হৈ পৰিব আপোনালোকৰ এই ৰস খালে মানুহ বুঢ়া দেৰিকৈ হয় আয়ুৰ্বেদত ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে উল্লেখ আছে আৰু ইয়াত অমৃত বুলি কোৱা হৈছে ইয়াতকৈ আৰু বহু বেছি ঔষধিক গুণ বেলেগত পোৱা নাযায় বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ